শিৱসাগৰলৈ বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী পৰ্যটকসকল আহিছে, ভৰি পৰিছে ঐতিহাসিক স্থানসমূহ। কিন্তু অতি পৰিতাপৰ বিষয় যে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰি বৰ্তমান আৱৰ্জনাই ভৰি পৰিছে। পুতিগন্ধময় পৰিৱেশলৈ পৰিণত হৈছে তলাতল ঘৰৰ চৌহদ। এয়া হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ তলাতল ঘৰৰ এই বাকৰি এতিয়া বৰ্তমান সম্পূৰ্ণ আৱৰ্জনাই ভৰি পৰিছে। ইয়াত কোনো এখন নিৰ্দিষ্ট কমিটি নাই এই যিবিলাক আৱৰ্জনা এইবিলাক পৰিষ্কাৰ কৰিবলৈ, যাৰ বাবে দিনক দিনে বৃদ্ধি পাইছে ইয়াত আৱৰ্জনাৰ সংখ্যা। এই স্থানতে বিভিন্ন পৰা আহে বনভোজ দলসমূহ আহি ইয়াতে বনভোজ খাইহি, কিন্তু এই স্থানটুকুৰা চফা কৰিব পৰিষ্কাৰ কৰিবলৈ কাৰো আহৰি নাই। নীৰৱ হৈ আছে প্ৰশাসন, নীৰৱ হৈ আছে বিভাগ, নীৰৱ হৈ আছে স্বেচ্ছাসেৱী সংস্থা। মই দেখুৱাইছোঁ ইয়াত এই যিখন বাকৰি আছে তলাতল ঘৰৰ বাকৰি সম্পূৰ্ণ আৱৰ্জনাই দিনটো এনেধৰণেই ভৰি থাকে। মই ইয়াত দেখুৱাইছোঁ এয়া পৰিৱেশ, আৰু এই পৰিৱেশত স্বাভাৱিকতে এই স্থানলৈ আহি পৰ্যটকসকলে মুখ আচলতে বন্ধ কৰি যাবলগীয়া হয়, নাক কোচাই যাবলগীয়া হয়। ইয়াত একাংশ লোক আছে, বিভিন্ন প্ৰান্তৰ পৰা অহা লোকো আছে, আমি তেওঁলোকৰ ভাষ্য ল'ম। মই দেখুৱাইছোঁ এইখন পৰিৱেশ, তলাতল ঘৰৰ পৰিৱেশ। এয়া কেৱল পুৱাৰ ভাগৰ দৃশ্য নহয়, এই দিনটো এনেধৰণেই থাকে। মই প্ৰথমে ইয়াত একাংশ বাহিৰৰ পৰা অহা লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা আচলতে পাইছে। দাদা, ক'ৰ পৰা আহিছে আপোনালোক? পাঠশালাৰ পৰা আহিছে। কেনেকুৱা দেখিছে এই পৰিৱেশটো? পৰিৱেশটো এনে বহুত আমাৰ এই বস্তুটো ভালে লাগিছে আহি, কিন্তু এই পৰিৱেশটো ইমান ভাল লগা নাই। মানে জেগাবিলাক বহুত লেতেৰা হৈ আছে, জেগাবিলাক বহুত লেতেৰা হৈ আছে। কি দেখিছে এইটুকুৰাত? কি দেখিছে? এইটো চাবই, এটা বুৰঞ্জী প্ৰসিদ্ধ জেগা, কিন্তু ইয়াৰ মানে পৰিৱেশ নাই। ইয়াত মানুহ থকাৰ অৱস্থা নাই আচলতে। কি কাৰণত এনেকুৱা হৈছে আমি ক'ব নোৱাৰোঁ। আমি হয়তো বছৰত এবাৰ বা দুবাৰেই আহোঁ, এইটো ভাল লগা নাই আচলতে। ইয়াত কিবা স্থানীয় মানুহখিনিৰ কিবা আছে নে নাই, কিবা ইমান লেতেৰা হৈ আছে, মানুহ থকাৰ পৰিৱেশ নাই আচলতে। এইটো ভাল লগা নাই আমাৰ। হয়, এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া মই পুনৰ দেখুৱাইছোঁ এইখন এই তলাতল ঘৰ বাকৰি বৰ্তমান এই অৱস্থা। কেৱল এতিয়া নহয়, সদায় আচলতে 24 ঘণ্টাই এনে পৰিৱেশেই দেখিবলৈ পোৱা গৈছে। দাদা, কি ক'ব? চাওক, আমি ইয়াত আপোনাৰ হেৰিয়াতো এদিন বা দুদিনৰ মূৰে চফা কৰি থাকোঁ। কি হয়, আপোনাৰ পিকনিক আহে, আজি চফা কৰাৰ পিছত কাইলৈ আকৌ লেতেৰা হৈ যায়, জানে। আপোনাৰ হেৰিয়াতো ডেইলি চফা কৰিবলৈ, কিন্তু ডেইলি চফা কৰিবলৈ আপোনাৰ মানুহো পাব লাগিব। আমি দোকানীখিনিয়ে যিমান পাৰোঁ চফা কৰি থাকোঁ, তাৰমানে আপোনাৰ এদিন বা দুদিনৰ মূৰে চফা কৰি থাকোঁ। নাই কমিটি নাই। আমি কি হয় জ্বলাই থৈ যাওঁ, আজি চফা কৰিলে কাইলৈ আপুনি ৰাতিপুৱা চাবনি গোটেই আপোনাৰ আৱৰ্জনা ভৰ্তি হৈ থাকে, আৰু কোনো কাৰো কথা আপোনাৰ কোনো পাৰ্টিয়ে নুশুনে, কি কৰিব না। যিমান পাৰোঁ আমি চফা কৰি থাকোঁ আৰু দোকানীখিনিয়ে। হয়, এই অৱস্থা, কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই চফা কৰাৰ, যাৰ বাবে এই অৱস্থা হৈছে। মই আৰু একাংশ লোক আছে বাহিৰৰ পৰা আহিছে, তেওঁলোকে আচলতে এটা ভাল পৰিৱেশ বিচাৰে। দাদা, ক'ৰ পৰা আহিছে? আমি বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, ককলাবাৰী। এই যিখন তলাতল ঘৰ বাকৰি, এইখনত কি দেখিছে? এইটো সিমান ভাল লগা নাই পৰিৱেশটো। আমি ধৰি লওক ছাত্ৰবিলাকক দেখাবলৈ আনিছোঁ, কিন্তু এতিয়া আমি মানে ৱেষ্ট মেটেৰিয়েলছটো বেছি বেয়া দেখিছোঁ, আৰু ছাত্ৰবিলাকক কি ক'ম, আমাৰ কাৰণে অসুবিধা হৈছে আৰু। হয়, এনেধৰণে আচলতে বিমূৰত পৰিছে। বাহিৰৰ পৰা অহা যিসকল পৰ্যটক আছে তেওঁলোকো বিমূৰত পৰিছে। আচলতে সঠিকভাৱে কেৱল যে প্ৰশাসনৰ গাত দুখ সেয়াও নহয়, বহুতেই কিন্তু যধে মধে ইয়াত আহি এই স্থানটুকুৰালৈ আহি যধে মধে আৱৰ্জনা ইয়াতে পেলাই থৈ যায়। কোনো ধৰণৰ এটা ডাষ্টবিনৰ ব্যৱস্থা নাই। মই ইয়াত এই যিডোখৰ তলাতল ঘৰ বাকৰি দেখিছে, তলাতল ঘৰ সন্মুখৰ, ইয়াত আপুনি চাৰিওফালে যদি আমি দেখুৱাইছোঁ, ক'তো এটা ডাষ্টবিনৰ ব্যৱস্থা নাই, যাৰ বাবে আচলতে এনেধৰণে যধে মধে পেলাই থৈ যায় একাংশ লোকে ইয়াত আৱৰ্জনাসমূহ। ইয়াত প্লাষ্টিক বটলৰ পৰা আদি কৰি মদৰ বটলৰ পৰা আৰম্ভ কৰি সকলো আৱৰ্জনা আচলতে ইয়াতে পেলাই থৈ যায়, যাৰ বাবে এনেধৰণৰ পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। এটা ডাষ্টবিনৰ সুব্যৱস্থা নহ'ল আজি পৰ্যন্ত। এয়া দেখি স্বাভাৱিকতে শিৱসাগৰীয়া হিচাপে ইয়াত যিসকল সচেতন লোক আছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ ইয়াত প্ৰশাসনৰ কিবা এটা কৰিবলৈ হ'লে পুৰাতত্ত্ব বিভাগৰ অনুমতি ল'ব লাগে, প্ৰশাসনৰ অনুমতি ল'ব লাগে। তেওঁলোকে প্ৰথম পদক্ষেপ ল'ব লাগিব। এয়া যিয়েই নহওক,
কিন্তু বাহিৰৰ পৰা যিসকল আহিছে পৰ্যটক আহিছে তেওঁলোকে কিন্তু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।